হেল্ল' গাইছ, মই এয়া শাক কাটি আছোঁ। শাক মানে পিঁয়াজ কাটি আছোঁ। পিঁয়াজে কণীয়ে বনাম আজি। ভেন্দি ভাজিলোঁ, দাইল বনালোঁ, চাটনি এটা কৰিম আৰু ভাত তেনেকৈ খাম বুলি আজি ভাবিছোঁ। আজি ডাৱৰীয়া দিন, বৰ বেছি এটা আইটেম খাবলৈও মন নাই। মোটামুটি ভাত খাম বুলি ভাবিছোঁ। আজি বৰ খাবলৈও ইচ্ছা নাই। মই আকৌ নাখালে তেওঁলোকে আকৌ নাখাব যে, সেইটো কাৰণে একদম সৰু সুৰা আইটেম কেইটামান বনাই আৰু তেনেকৈ ভাত খাম বুলি ভাবিছোঁ। আমাৰ মানে আজি ভাত দেৰি হৈছে। আজিয়ে বুলি নহয়, মোৰ গধূলি সদায়ে দেৰি হয়। সৰু সুৰা দোকান এখন আছে মোৰ, সৰুকৈ। সেই দোকানখনৰ পৰা আহি মই বনাওঁ। ঘৰৰ সন্মুখতে আছে দোকানখন। মই আহি ভৰি হাত ধুই ভাত বনাবলৈ ষ্টাৰ্ট দিওঁ। হ'ব দিয়ক, আপোনালোকেও বনাই লওক আৰু মোৰ ভিডিঅ'টো চাই লাইক দিব, ছাবস্ক্ৰাইব কৰিব।